নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদিহে আমাৰ এই ভিডিঅ'সমূহ ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটি টিপি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ এতিয়া আৰু বেছি পলম নকৰাকৈ তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 171 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে সমূহ উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে সঞ্চয়ৰ অৰ্থ কি? ইয়াৰ উত্তৰটি হ'ব সঞ্চয় মানে হ'ল ধন টকা পইচা সাঁচি থোৱা। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে পৰিকল্পনা কাক বোলে? ইয়াৰ উত্তৰটি হ'ব কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে বাজেট মানে কি? ইয়াৰ উত্তৰটি হ'ব পৰিকল্পনা মতে ৰূপায়ণ কৰিবলৈ কিমান অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব, সেই অৰ্থ ক'ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত লিখিছে কল্যাণমূলক কাম কাক বোলে? ইয়াৰ উত্তৰটি হ'ব যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয় সেইবোৰ কামক কল্যাণমূলক কাম বোলে। ইয়াৰ পাছত নেক্সট 19 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে নীতি আয়োগ কোন চনত গঠন কৰা হয়? ইয়াৰ উত্তৰটি হ'ব নীতি আয়োগ 2015 চনত গঠন কৰা হয়। ইয়াৰ পাছত চোৱা 2 নম্বৰত লিখিছে উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত লিখিছে কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? ইয়াৰ উত্তৰটি এনেকৈ লিখিবা দেশৰ পৰিকল্পনাত দেশখনৰ আৰ্থিক উন্নয়নৰ কামত গুৰুত্ব দিয়া হয়। আনহাতে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ পৰা কামবোৰকো পৰিকল্পনাত গুৰুত্ব সহকাৰে লোৱা হয়। চমুকৈ ক'বলৈ গ'লে চৰকাৰী পৰিকল্পনাত উন্নয়নমূলক কাম কাজকহে গুৰুত্ব প্ৰদান কৰা হয়। আনহাতে এই কাম কাজবোৰ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থ প্ৰয়োজন হয়। চৰকাৰে কৃষি উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা বুজন পৰিমাণৰ আয় কৰে। কৰ কাটলৰ যোগেদিও চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। তদুপৰি চৰকাৰে ৰাহি ধনৰ সুদৰ পৰাও অৰ্থ সংগ্ৰহ কৰে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা খ নম্বৰত ইয়াত দেখিছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল? ইয়াৰ উত্তৰটি হ'ব ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে 5টা লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল। এইবোৰ হ'ল 1 নম্বৰ উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা, 2 নম্বৰ অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা, 3 নম্বৰ সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণ লক্ষ্যত উপনীত হোৱা, 4 নম্বৰ আত্মনিৰ্ভৰশীলতা অৰ্জন আৰু 5 নম্বৰ হৈছে অৰ্থনীতিত অব্যৱহৃত বা অৰ্থ ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত 4টাকৈ অপশ্যন দিছে শুদ্ধ উত্তৰটো বাছি লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে নীতি আয়োগৰ অধ্যক্ষ। 1 নম্বৰত লিখিছে ৰাষ্ট্ৰপতি, 2 নম্বৰত বিত্তমন্ত্ৰী, 3 নম্বৰত প্ৰধানমন্ত্ৰী, 4 নম্বৰত গৃহমন্ত্ৰী। এইটো হ'ব নীতি আয়োগৰ অধ্যক্ষ হৈছে 3 নম্বৰত থকা প্ৰধানমন্ত্ৰী। ইয়াৰ পাছত নেক্সট খ নম্বৰটো চোৱা ইয়াত লিখিছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল। 1 নম্বৰত লিখিছে 4 বছৰ, 2 নম্বৰত লিখিছে 6 বছৰ, 3 নম্বৰত লিখিছে 8 বছৰ আৰু 4 নম্বৰত লিখিছে 5 বছৰ। ইয়াৰ উত্তৰটি হ'ব পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল হৈছে 4 নম্বৰত থকা 5 বছৰ। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 172 চোৱা ইয়াত গ নম্বৰত লিখিছে পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়। 1 নম্বৰত লিখিছে কৃষি, 2 নম্বৰত উদ্যোগ, 3 নম্বৰত অৰ্থ আৰু 4 নম্বৰত লিখিছে বাণিজ্য। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় 3 নম্বৰত থকা অৰ্থ। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত লিখিছে তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ?
1 নম্বৰত লিখিছে আয়কৰ, 2 নম্বৰত লিখিছে নিগম কৰ, 3 নম্বৰত দ্ৰব্য আৰু সেৱা কৰ আৰু 4 নম্বৰত লিখিছে জৰিমনা। ইয়াৰ উত্তৰটি হ'ব 4 নম্বৰত থকাটো হৈছে জৰিমনা। এইটো হৈছে অনাকৰ ৰাজহৰ উদাহৰণ। ইয়াৰ পাছত নেক্সট 19 নম্বৰত চোৱা, ইয়াত লিখিছে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল। ইয়াত অপশ্যনসমূহ দিছে। 1 নম্বৰত লিখিছে সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি, 2 নম্বৰত লিখিছে কৃষি, 3 নম্বৰত লিখিছে উদ্যোগীকৰণ আৰু 4 নম্বৰত লিখিছে পথ পৰিবহণ। ইয়াৰ উত্তৰটি হ'ব প্ৰথমত থকা সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব দিছিল সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধিৰ খণ্ডৰ ওপৰত। ইয়াৰ পাছত নেক্সট প্ৰশ্ন দি চোৱা 4 নম্বৰত, ইয়াত লিখিছে খালী ঠাই পূৰ কৰা। ক নম্বৰত চোৱা, ইয়াত লিখিছে পৰিয়ালটো সুখে সন্তোষে থাকিব হ'লে পৰিয়ালটোৰ আটাইৰে সদস্যবোৰক ড্ৰেছ দিব লাগে। ইয়াত খালী ঠাইত হ'ব গুৰুত্ব। পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে পৰিয়ালৰ আটাইৰে সদস্যবোৰক গুৰুত্ব দিব লাগে। ইয়াৰ পাছত নেক্সট চোৱা খ নম্বৰত, ইয়াত লিখিছে অৰুণিমা এগৰাকী ড্ৰেছ মহিলা। ইয়াত হ'ব খালী ঠাইত মিতব্যয়ী, অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে প্ৰতিটো পৰিয়ালে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট ড্ৰেছ থাকে। ইয়াত হ'ব পৰিকল্পনা। প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট পৰিকল্পনা থাকে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ ড্ৰেছ প্ৰস্তুত কৰি লোৱা হয়। ইয়াত হ'ব বাজেট। চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি লোৱা হয়। ইয়াৰ পাছত নেক্সট 19 নম্বৰত চোৱা, ইয়াত লিখিছে কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে ড্ৰেছ। ইয়াত হ'ব কৰ। কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ।